মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি অষ্টম শ্ৰেণীৰ গণিত কিতাপৰ অনুশীলনী 9.1 পৰা প্ৰশ্নসমূহ বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। সো 1 নম্বৰ প্ৰশ্নটো আমাক কি দিয়া আছে? পূৰণফল উলিওৱা। 1 নম্বৰটো কি দিয়া আছে চোৱা? 3x square into 11xy into 2/3y square. ইয়াৰ কি কৰিব দিছে? পূৰণফল উলিয়াব দিছে। আমি কেনেকৈ কৰিম? এতিয়া চোৱা। ইয়াতে আমি পূৰণফল উলিয়াব লাগিলে আমি কি কৰিম? প্ৰথমে এই সংখ্যাকেইটা আমি এটা সাইড কৰি লম। ঠিক আছে? চোৱাচোন। আমি কি আছে ইয়াতে 3x square আছে, আমি কি ইয়াতে কি আনিম? 3 আনিম অনলি। ঠিক আছে? into ইয়াতে আছে 11xy, আমি কি কৰিম ইয়াতে 11 আনিম into ইয়াতে আছে কি 2/3y square, ইয়াতে আমি y square টো নিলিখো, আমি কি লিখিম 2/3 লিখিম। এই সংখ্যা কেইটা আমি এটা সাইড কৰি ললো। এতিয়া আমি এই চলক কেইটা লিখি দিম into, যেহেতু গোটেই কেইটা পূৰণ হৈ আছে গতিকে সবতে আমি কি কৰিম? পূৰণ চিহ্ন ব্যৱহাৰ কৰিম। সো ইয়াতে কি আছিল x square into ইয়াতে কি আছিল xy into ইয়াতে আছিল y square। ঠিক আছে? এতিয়া চোৱা, এই তিনিটো আৰু এই তিনিটো কি হ'ব? আমাৰ কটাকটি যাব। কিয় কটাকটি গ'ল? চোৱা, এই তিনিৰ তলত একো নাই মানে কি এক এটা আছে, সেইকাৰণে আমি এনেকে কাটিব পাৰো। ঠিক আছে? এতিয়া আমাৰ কি থাকি গ'ল? 11 পূৰণ 2 থাকিল। 11 পূৰণ 2 পূৰণ এইফালে কি আছিল? x square xy আৰু y square। 11 লগত 2 পূৰণ কৰিলে কি হ'ব? 22। এতিয়া আমি এইকেইটাও যদি এই চলক কেইটাও যদি পূৰণ কৰো তেতিয়া কি হ'ব? চোৱা, ইয়াতে x square আছে আৰু ইয়াতে এটা x আছে। দুটা x আৰু এটা x যদি আমি পূৰণ কৰি দিও কি হ'ব? আমাৰ x কিউব হ'ব। ঠিক আছে? এতিয়া চোৱা, ইয়াতে কি থাকিল? y থাকিল আৰু ইয়াতে আছে কি? y square। দুটা y আৰু এটা y যদি আমি পূৰণ কৰো তেতিয়া কি হ'ব? তিনিটা y হ'ব। y কিউব হ'ব। এই পূৰণফলটো কি পালো? 22x কিউব y কিউব। এতিয়া চোৱা 2 নম্বৰটো কি দিয়া আছে? -5x into 3a square into -3ax। এইটো আমি একে ধৰণে পূৰণ কৰিম। 1 নম্বৰটো যেনেকৈ কৰিছো এই 2 নম্বৰটো আমি ঠিক তেনেকৈ কৰিম। প্ৰথমে আমি সংখ্যা কেইটা এটা সাইড কৰি লম আৰু চলক কেইটা এটা সাইড কৰি আমি পূৰণ কৰিম। ঠিক আছে? 2 নম্বৰটো কৰি চাও। ইয়াতে আমি কি কৰিম? এই সংখ্যা কেইটা আমি এটা সাইডে কৰি লম। -5x আছে, আমি কি লিখিম? -5 লিখিম। পূৰণ চিহ্ন আছে গতিকে পূৰণ চিহ্ন হ'ব। তাৰ পিছত আছে 3a square আছে। তো 3a square ঠাইত আমি কি লিখিম? অনলি 3 লিখিম। তাৰ পিছত আছে -3ax, তো ইয়াতে আমি কি লিখিম? -3 লিখিম। এতিয়া সংখ্যা কেইটা এটা সাইড কৰি ললো। এতিয়া আমি কি লিখিম? এই চলক কেইটা লিখি যাম। ইয়াতে কি আছিল? x আছিল, x লিখিলো পূৰণ। ইয়াতে a square আৰু ইয়াতে কি আছে? ax আছে। এতিয়া চোৱা, 5ৰ লগত 3 পূৰণ কৰিলে কি পাম? 15 পাম। 5 3 15। আকৌ 15ৰ লগত এই তিনিটো যেতিয়া পূৰণ কৰিম তেতিয়া কি পাম? 45 পাম। আৰু চোৱা, ইয়াতেও মাইনাস আছে, ইয়াতেও মাইনাস আছে। মাইনাসে মাইনাসে লগ লাগি আমাৰ কি হৈ যায়? প্লাস হৈ যায়। গতিকে ইয়াতে আমাৰ কি হ'ব? 45 হ'ব। আগত মাইনাস চিহ্ন নাহে কাৰণ দুটা মাইনাস চিহ্ন পূৰণ হৈ আছে। ঠিক আছে? এতিয়া চোৱা, ইয়াতে কি আছে? x আছে আৰু কৰবাত x আছে নেকি? এইটো চোৱা, ইয়াতেও এটা x আছে। দুটা x পূৰণ কৰিলে কি হ'ব? x square হ'ব। পূৰণ চিহ্ন দিয়া। আকৌ ইয়াতে কি আছে? a square আছে আৰু ইয়াতে a আছে। কেইটা হল? a কেইটা হল? তিনিটা হল। গতিকে কি হ'ব?
যেহেতু পূৰণ হৈ আছে a কিউব হ'ব 45x স্কুৱেৰ a কিউব এইটো হল এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে -3pq into -15p cube q cube into q square 3 নম্বৰটো আমি কৰি চাও এতিয়া চোৱা এইটো তো ইয়াতেও আমি কি কৰিম আগৰ কেইটাৰ নিচিনাকৈ এই সংখ্যা কেইটা আমি এটা সাইড কৰি লম চোৱা কি আছে চোৱা -3pq আছে আমি কি লম -3 লম into -15 into আৰু আমাৰ সংখ্যা নাই গতিকে এতিয়া আমি এই চলক কেইটা লিখি দিম চোৱা pq আছে pq into p cube q cube into q square 15 লগত 3 পূৰণ কৰিলে কি পাম 45 পাম 45 ইয়াতেও মাইনাস আছে ইয়াতেও মাইনাস আছে দুটা মাইনাস যেতিয়া আমি পূৰণ কৰিম তেতিয়া কি হ'ব প্লাস হৈ যাব সেই কাৰণে এটো 45 হৈছে এতিয়া চোৱা ইয়াতে এটা p আছে ইয়াতে তিনিটা p আছে গতিকে যদি আমি পূৰণ কৰো তেতিয়া কি হ'ব p to the power 4 হ'ব মানে 4টা p আছে into ইয়াতে এটা q আছে আৰু ইয়াতে তিনিটা q আছে যদি পূৰণ কৰো সো আকৌ ইয়াতেও দুটা q আছে তো কেইটা হল এই তিনিটা q এই দুটা q পাঁচটা হল আৰু এইটো এটা ছয়টা হল তো q to the power 6 হ'ব কাৰণ ছয়টা q আছে 45 p to the power 4 q to the power 6 এতিয়া চোৱা 4 নম্বৰটো thrice x px square plus 8 4 নম্বৰটো আমি কৰি চাও এতিয়া চোৱা ইয়াতে আমি কেনেকৈ আমি পূৰণ কৰিম তোমাক কি দিয়া আছে চোৱা ব্ৰেকেটৰ ভিতৰত দিয়া আছে এটো 5x square plus 8 ইয়াতে প্লাস চিন আছে আৰু ইয়াতে একো চিন নাই মানে কি পূৰণ হৈ আছে তাৰ মানে এই thrice x টো 5x square plus 8 ৰ লগত পূৰণ হৈ আছে আমি কেনেকৈ কৰিব লাগিব thrice x into যেহেতু পূৰণ হৈ আছে কাৰ লগত পূৰণ হৈ আছে 5x square ৰ লগতো পূৰণ হৈ আছে আৰু 8 ৰ লগতো পূৰণ হৈ আছে গতিকে thrice x into 5x square প্লাস চিন আছে প্লাস চিন দিলু আকৌ কি লিখিম thrice x into 8 যেহেতু দুটা সংখ্যাৰ লগতেই পূৰণ হৈ আছে আমি এনেকৈ লিখিম এতিয়া চোৱা 5 3 15 ইয়াতে এটা x আছে ইয়াতে দুটা x আছে পূৰণ কৰিলে কি হ'ব তিনিটা x হ'ব x cube plus 8 3 গুণ 24 আৰু ইয়াতে x আছে আমি পূৰণ ফলটো কি পালো 15x cube plus 24x এতিয়া চোৱা 5 নম্বৰটো কি দিয়া আছে 2/3y into 18y square minus y 5 নম্বৰটো আমি কৰি চাও চোৱা ইয়াতে এৰে চোৱা 2/3y এইটো কাৰ লগত পূৰণ হৈ আছে 18y square ৰ লগতো পূৰণ হৈ আছে আৰু এই y টোৰ লগতো পূৰণ হৈ আছে গতিকে আমি এনেকৈ লিখিম 2/3y into 18y square মাইনাস চিন আছে গতিকে মাইনাস চিন দিম আকৌ লিখিম 2/3y into y এতিয়া চোৱা 3 ৰে 18 কিমান বাৰ যাব 6 বাৰ যাব আৰু কটাকটি যাব নেকি না যায় গতিকে কি হ'ব চোৱা ওপৰত 2 থাকিল ইয়াতে 6 থাকিল 6 দুগুণ কি হ'ব 12 ইয়াতে এটা y আছে ইয়াতে দুটা y আছে পূৰণ কৰিলে কি হ'ব y কিউব হ'ব মাইনাস চিন আছে 2/3 দুটা y পূৰণ কৰিলে কি হ'ব y স্কয়াৰ হ'ব এটোই হল পূৰণ ফলটো
এতিয়া চোৱা 6 নম্বৰটো কি আছে -8a কিউব ইনটু a প্লাছ 3b প্লাছ 2c ইয়াতে চোৱা ইয়াতে এই -8a কিউব এই সংখ্যাটো এবাৰ a ৰ লগত পূৰণ হৈ আছে এবাৰ থ্ৰাইস b ৰ লগত হৈ আছে আৰু এবাৰ টুৱাইস c ৰ লগতো পূৰণ হৈ আছে গতিকে আমি কেনেকৈ লিখিম চোৱা -8a কিউব ইনটু a মানে a ৰ লগত পূৰণ হৈ আছে তাৰপিছত কি চিন আছে প্লাছ চিন আছে গতিকে আমি কি দিম ইয়াতে প্লাছ চিন ব্যৱহাৰ কৰিম যদি মাইনাছ চিন থাকে মাইনাছ চিন ব্যৱহাৰ কৰিবা যদি প্লাছ চিন থাকে প্লাছ চিন ব্যৱহাৰ কৰিবা তাৰপিছত আকৌ লিখিম -8a কিউব ইনটু থ্ৰাইস b তাৰমানে থ্ৰাইস b ৰ লগতো পূৰণ হৈ আছে আকৌ প্লাছ চিন আছে আকৌ লিখিম -8a কিউব ইনটু টুৱাইস c এতিয়া চোৱা ইয়াতে মাইনাছ চিন আছে এই দুটা যদি আমি পূৰণ কৰোঁ -8a কিউব ইনটু a যদি কৰোঁ তেতিয়া আমি কি পাম -8a to the power 4 কিয় 4 হ'ল কাৰণ চোৱা ইয়াতে তিনিটা a অলৰেডি আছে আৰু ইয়াতে এটা a আছে যদি আমি পূৰণ কৰি দিওঁ তেতিয়া 4টা a হৈ যাব a to the power 4 হৈ যাব তাৰপিছত চোৱা ইয়াতে আছে প্লাছ চিন আকৌ ইয়াতে আছে কি মাইনাছ চিন সো প্লাসে মাইনাসে কি হ'ব এই প্লাসে মাইনাসে আমাৰ মাইনাস হৈ যাব মাইনাস কি হ'ব চোৱা 8 ৰ লগত 3 পূৰণ কৰিলে কি হ'ব 24 24 a কিউব আৰু b কৰিলে কি হ'ব a কিউব b এ হ'ব তাৰ পিছত চোৱা প্লাস আছে প্লাস আকৌ ইয়াতে মাইনাস আছে প্লাসে মাইনাসে কি হ'ব আকৌ মাইনাস আহিব 8 ৰ লগত 2 পূৰণ কৰিলে 16 হ'ল 16 আৰু ইয়াতে আছে a কিউব আৰু c আমি এনসাৰটো কি পালো -8a to the power 4 -24a cube b -16a cube c এতিয়া চোৱা 7 নম্বৰটো কি দিয়া আছে 3mn - 2n -2m square n এইটো আমি কৰিছা এতিয়া চোৱা ইয়াতে আমি কি কৰিম ইয়াতে এই যেটো 3mn আছে এই 3mn টো এবাৰ -2m square n ৰ লগত পূৰণ হৈ আছে আকৌ এই 2n টো কি হৈ আছে -2m square n ৰ লগত পূৰণ হৈ আছে তো ইয়াতে আমি কেনেকৈ লিখিম চোৱা কি আছে 3mn into -2m square n তাৰপিছত কি চিন আছে মাইনাস চিন আছে মাইনাস চিন দিয়া 2n into -2m square n তাৰ মানে -2m square n কি হৈ আছে এই দুটা সংখ্যাৰ লগতে এবাৰ এবাৰ পূৰণ হৈ আছে তো সেইটো আমি ইয়াতে লিখিছো এতিয়া পূৰণ কৰি দিয়া 3 ৰ লগত 2 পূৰণ কৰিলে কি হ'ব 6 হ'ব মাইনাস চিন আছে গতিকে মাইনাস চিন আহিব এতিয়া চোৱা ইয়াতে এটা m আছে ইয়াতে দুটা m আছে মানে m স্কয়াৰ আছে পূৰণ কৰিলে কি হ'ব m কিউব হ'ব আৰু ইয়াতেও এটা n আছে ইয়াতেও এটা n আছে দুটা পূৰণ কৰিলে কি হ'ব n স্কয়াৰ হ'ব তাৰ পিছত চোৱা ইয়াতে আছে মাইনাস চিন দি দিলো 2 ৰ লগত 2 পূৰণ কৰিলে কি হ'ব 4 হ'ব কিন্তু চোৱা ইয়াতে এটা মাইনাস চিন আছে গতিকে এই 4 ৰ লগতো এটা মাইনাস চিন আহিব এই মাইনাস মাইনাস লগ লাগি কি হৈ যাব প্লাস হ'ব তাৰ মানে চোৱা এইটো মাইনাস চিন আৰু এইটো মাইনাস চিন লগ লাগি মানে পূৰণ হৈ কি হ'ব যোগ হৈ যাব ইয়াতে চোৱা এটা n আছে
ইয়াতে এটা n আছে তাৰ মানে কি হ'ব n স্কয়াৰ হ'ব ইয়াতে অলৰেডি m স্কয়াৰ আছে m স্কয়াৰ আৰু n স্কয়াৰ পূৰণ ফলটো কি পালো -6m³ n স্কয়াৰ প্লাস 4m স্কয়াৰ n স্কয়াৰ এতিয়া চোৱা 8 নম্বৰটো 9x² plus 4x plus 3 into 11x এটো কৰিছা ইয়াতে চোৱা ইয়াতে এই 11x টো এবাৰ 9x² ৰ লগত পূৰণ হৈ আছে এবাৰ 4x ৰ লগত পূৰণ হৈ আছে আৰু এই 3 লগতো পূৰণ হৈ আছে যেহেতু এই তিনিটা সংখ্যাৰ মাজত কি কৰা আছে ব্ৰ্যাকেট দিয়া আছে ঠিক আছে এটা আমি কেনেকৈ লিখিম প্ৰথমে কি আছে 9x² আছে 9x² ৰ লগত পূৰণ হৈ আছে এটো 11x পূৰণ হৈ আছে প্লাস চিন আছে প্লাস চিন দিম 4x ৰ লগতো পূৰণ হৈ আছে গতিকে লিখিম 4x into 11x প্লাস আছে আকৌ প্লাস চিন দিম 3 into 11x এতিয়া আমি পূৰণ কৰি দিম গোটেইখিনি চোৱা 9 ৰ লগত 11 পূৰণ কৰিম কৰিলে কি হ'ব সো এই দুটা প্ৰথমে পূৰণ কৰি লম 99 হ'ব ইয়াতে দুটা x আছে ইয়াতে এটা x আছে পূৰণ কৰিলে কি হ'ব x³ হ'ব প্লাস আছে প্লাস দিলু এতিয়া আকৌ এই দুটা পূৰণ কৰিম 4x into 11x পূৰণ কৰিম 4 ৰ লগত 11 পূৰণ কৰিলে কি হ'ব 44 44 ইয়াতে এটা x ইয়াতেও এটা x পূৰণ কৰিলে হ'ব x² প্লাস চিন দিলু এতিয়া আমি এই দুটা পূৰণ কৰিম 3 into 11x কি হ'ব 33x তো পূৰণ ফল এটোৱে হ'ব 99x³ plus 44x² plus 33x এতিয়া চোৱা 9 নম্বৰটো কি আছে 20a² minus twice b² plus ab into minus 7b² 9 নম্বৰটো আমি কৰিছা তো ইয়াতেও চোৱা ইয়াতেও এই -7b² কি হৈ আছে প্ৰতিটো সংখ্যাৰ লগতে পূৰণ হৈ আছে 20a² ৰ লগতো পূৰণ হৈ আছে twice b² ৰ লগতো আৰু ab ৰ লগতো পূৰণ হৈ আছে তো ইয়াক আমি কেনেকৈ লিখিম 20a² আছে নহয় 20a² লিখা 20a² ৰ লগত পূৰণ হৈ আছে কি -7b² তাৰ পৰা কি চিন আছে মাইনাস চিন আছে মাইনাস কি আছে 3b² কাৰ লগত পূৰণ হৈ আছে এই -7b² ৰ লগত পূৰণ হৈ আছে প্লাস চিন আছে প্লাস চিন দিয়া এই ab টো কি হৈ আছে পূৰণ হৈ আছে কাৰ লগত -7b² ৰ লগত এতিয়া চোৱা পূৰণ কৰি দিয়া 20 ৰ লগত 7 পূৰণ কৰিলে কি হ'ব 140 ইয়াতেও মাইনাস চিন আছে ইয়াতেও মাইনাস চিন আহিব ইয়াতে আছে a² ইয়াতে আছে b² পূৰণ কৰিলে কি হ'ব a² b² -140 a² b² পালো এতিয়া আমি এই দুটা পূৰণ কৰিম -3b² into -7b² চোৱা ইয়াতেও মাইনাস চিন আছে ইয়াতেও মাইনাস চিন আছে দুটা মাইনাস চিন পূৰণ কৰিলে কি হৈ যাব প্লাস হৈ যাব এই মাইনাস চিনটো প্লাস হৈ গল এতিয়া পূৰণ কৰিলে কি হ'ব চোৱা 7 ৰ লগত 3 পূৰণ কৰিলে কি হ'ব 21 হ'ব 21 ইয়াতেও b² আছে ইয়াতেও b² আছে পূৰণ কৰিলে কি হ'ব 4টা b হ'ব b⁴ হ'ব এতিয়া চোৱা এই দুটা পূৰণ কৰিম ইয়াতে প্লাস চিন আছে ইয়াতে মাইনাস চিন আছে প্লাসে মাইনাসে মাইনাস হ'ব পূৰণ কৰিলে কি হ'ব চোৱা 7 a only এটাই আছে গতিকে a লিখিলো ইয়াতে b দুটা আছে ইয়াতে এটা আছে পূৰণ কৰিলে তিনিটা b হ'ব মানে b³ হ'ব আমি কি পালো
minus 140 a square b square plus 21 b to the power 4 minus 7a b cube. এতিয়া চোৱা 10 নম্বৰটো 3x cube y square into xy plus xy cube minus 2 এইটো আমি কৰি চাওঁ ইয়াতে চোৱা ইয়াতেও কি হৈ আছে এই 3x cube y square এই সংখ্যাটো কি হৈছে এবাৰ xy ৰ লগত পূৰণ হৈ আছে এবাৰ xy cube ৰ লগত পূৰণ হৈ আছে আৰু এবাৰ এই 2 ৰ লগত পূৰণ হৈ আছে তো ইয়াকে আমি কেনেকৈ লিখিম চোৱা 3x cube y square into xy প্লাস চিন দিম আকৌ কাৰ লগত পূৰণ হৈ আছে xy cube ৰ লগতো পূৰণ হৈ আছে কেনেকৈ লিখিম 3x cube y square into xy cube minus চিন আছে 3x cube y square into 2 এতিয়াখিনি পূৰণ কৰি দিলে চোৱা কি হ'ব প্ৰথমে আমি এইখিনি পূৰণ কৰিম 3x cube y square into xy কৰিলে কি হ'ব চোৱা 3 আছে ইয়াতে x তিনিটা আছে ইয়াতে এটা আছে পূৰণ কৰিলে কি হ'ব x to the power 4 হ'ব ইয়াতে y square আছে তাৰ মানে দুটা y আছে ইয়াতে এটা y আছে পূৰণ কৰিলে হ'ব y cube প্লাস চিন আছে এতিয়া আমি এইখিনি পূৰণ কৰিম চোৱা 3 আছে x কিউব আছে আৰু ইয়াতে x আছে পূৰণ কৰিলে কি হ'ব 4টা x হ'ব x to the power 4 হ'ব y square আছে আৰু y কিউব আছে মাজত যেহেতু পূৰণ চিন আছে আমি পূৰণ কৰিম পূৰণ কৰিলে কি পাম y to the power 5 পাম মাইনাস চিন আছে মাইনাস চিন দিয়া এতিয়া এইখিনি পূৰণ কৰিম আমি 3 ৰ লগত 2 পূৰণ কৰিলে আমি পাম কি 6 আৰু ইয়াতে আছে x কিউব আৰু y স্কয়াৰ এইটোই হ'ব আমাৰ পূৰণফল 3x to the power 4 y cube plus 3x to the power 4 y to the power 5 minus 6x cube y square